বাসী ৰাইজ এক অপূৰ্ব আয়োজন এক বিশাল পৰিসৰত বড়ো সাহিত্য সভা আয়োজিত হৈছে। মই এই চেগতে অসমবাসী ৰাইজক কেৱল BTAD বা আমাৰ ওচৰ চুবুৰীয়া জিলাকেইখন নহয় সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, আহক চাওক কি সুশৃংখলিতভাৱে আমাৰ বড়োলেণ্ডৰ ৰাইজে বড়ো সাহিত্য সভাই স্থানীয় ৰাইজে সাহিত্য সংস্কৃতিৰ বাবে উৎসৰ্গাৰে নিজকে সমৰ্পিতভাৱেৰে কাম কৰিছে। সঁচাই মই এটা অভূতপূৰ্ব অভিজ্ঞতা। আৰু বড়ো ভাষা অন্যতম পৃথিৱীৰ শ্ৰেষ্ঠ ভাষা। বড়ো ভাষাত আজি আমাৰ ফেৰেংগাদাও মেদিনী চৌধুৰীৰ কিতাপখন অনুদিত হৈছে, সেইখনো আজি বড়ো ভাষালৈ অনুদিত কিতাপখন উন্মোচন কৰিলোঁ। বড়ো ভাষা অন্যতম এক বিশ্বশ্ৰেষ্ঠ ভাষা। বড়ো ভাষাৰ এই সাৰস্বত চিৰঞ্জীৱ যাত্ৰা সদায় এনেকৈ নিৰৱধি গৈ থাকক, আমি তাৰ সহযাত্ৰী। আৰু এই চেগতে এই পবিত্ৰ মঞ্চৰ পৰাই আমাৰ অসমৰ অন্য প্ৰান্তৰ লগতে বড়োলেণ্ডৰো শান্তি সমৃদ্ধি সম্প্ৰীতি, বিশেষকৈ শান্তি সমৃদ্ধি আৰু আন্তঃগাঁথনি উন্নয়ন, শিক্ষা দীক্ষা সমাজ ব্যৱস্থা সকলোৰে বিকাশৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে নৰেন্দ্ৰ মোদীৰ অনুপ্ৰেৰণাৰে প্ৰমোদ বড়োৰ দ্বাৰা যিখিনি কাম কৰিছে চাক্ষুষ আজি প্ৰমাণ পালোঁ প্ৰতিটো বিন্দুত। গতিকে এই যাত্ৰা অব্যাহত থাকক। আৰু ইয়াৰ ৰাইজে যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তথা মোদী ডাঙৰীয়াক শান্তি আৰু সমৃদ্ধিৰ বাবে ভূয়সী প্ৰশংসা কৰিছে, তেখেতসকলৰ এগৰাকী অনুজ সহযাত্ৰী হিচাপে ময়ো গৌৰৱান্বিত। অসমৰ অন্য প্ৰান্তৰ লগতে বড়োলেণ্ডৰ এই সামগ্ৰিক বিকাশৰ আৰু শান্তিৰ যাত্ৰা অব্যাহত থাকক, তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ঈশ্বৰৰ ওচৰত। আৰু বড়ো ভাষা অজৰ অমৰ নজহা নপমা ভাষা, বিশ্বশ্ৰেষ্ঠ অন্যতম ভাষা। এই ভাষা সাৰস্বত আৰু চিৰঞ্জীৱ হৈ নক্ষত্ৰৰ দৰে চিৰদিন উজ্বলি থাকক, এই কামনা কৰিলোঁ। কাৰ্যসূচী মই উদ্বোধন কৰিবলৈ সুবিধা পালোঁ, সুযোগ পালোঁ, সৌভাগ্য হ'ল। বড়ো সাহিত্য সভা সদায় আমাৰ এটা অগ্ৰণী অনুষ্ঠান, যি বড়ো ভাষাৰ লগতে সামগ্ৰিকভাৱে অসম তথা বড়োলেণ্ডৰ বিকাশৰ সকলো দিশৰ বিকাশৰ বাবে কাম কৰি গৈছে। গতিকে বড়ো সাহিত্য সভাক ধন্যবাদ জনাইছোঁ ইয়াৰ স্থানীয় বিধায়ক তথা সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী মহোদয় তথা আমাৰ BTCৰ চিফ এক্সিকিউটিভ শ্ৰদ্ধেয় প্ৰমোদ বড়ো ডাঙৰীয়া, বড়ো সাহিত্য সভাৰ সভাপতি